মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 1 অংকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাই আহিছোঁ। 1 1 নম্বৰ অংকটো চোৱা। তলৰ সংখ্যাকেইটা ভাৰতীয় পদ্ধতিত স্থান মান তালিকা প্ৰকাশ কৰা। ভাৰতীয় নিয়ম অনুসৰি আমি তালিকা যেতিয়া প্ৰস্তুত কৰিম তেতিয়া ভাৰতীয় নিয়ম অনুসৰি আমাৰ কমাটো ক'ত দিয়া থাকে? হাজাৰত, লাখত আৰু কোটিত। কাৰণ ভাৰতীয় পদ্ধতিৰ মতে আমাৰ কোটিৰ হিচাপ হয়, লাখৰ হিচাপ হয় আৰু হাজাৰৰ হিচাপ হয়। গতিকে আমি এই তালিকাখন তোমালোকে এই ধৰণে লিখি ল'বা। প্ৰথমতে কি লিখিবা চোৱা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 10 কোটি, 100 কোটি আৰু মই অংকসমূহ ক্ৰম অনুযায়ী লিখিবৰ বাবে ক্ৰমিক নং দি লৈছোঁ। ABC এই ধৰণে লিখিম। গতিকে সেইবাবে মই এই ধৰণে ক্ৰমিক নং এটা দি দিছোঁ। তোমালোকে ইয়াকো দি ল'ব পাৰা। এই নম্বৰটো চোৱা। এই নম্বৰটোতে চোৱা কিমান এককৰ ঘৰত কিমান আছে? 5 লিখিবা। একক, দশক, দশকৰ ঘৰত 4, শতক 7, একক, দশক, শতক, হাজাৰ 3, একক, দশক, শতক, হাজাৰ, অযুত 8, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কিমান হ'ল? A নম্বৰটো। B নম্বৰটো চাওঁ এতিয়া। B নম্বৰটো এককৰ ঘৰত কিমান আছে? 6 লিখিবা। পৰীক্ষাত কিন্তু এটা দিলেহে তোমালোকে এটা চাৰ্টে বনাবা। কিন্তু মই বাৰে বাৰে এইটো কুটি এইবিলাক লিখি থকা নাই। নহ'লে বাৰে বাৰে লিখিব হ'লে তোমালোকৰ কি হ'ব? বাৰে বাৰে লিখি গৈ থাকিব লাগিব। চাৰ্টখন বনাই গৈ থাকিব লাগিব। এতিয়া দশকৰ ঘৰত 5, একক, দশক, শতক, শতকৰ 3, একক, দশক, শতক, হাজাৰ 6, একক, দশক, শতক, হাজাৰ, অযুত 3, একক, দশক, শতক, হাজাৰ, অযুত, লাখ 2, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। হ'ব। এতিয়া C নম্বৰটো চাওঁ। C নম্বৰটো মই এতিয়া কি কৰিব লাগিব তোমালোকক দেখুৱাবলৈ অলপ অসুবিধা হৈছে। কেমেৰাই ঢুকি পোৱা নাই। তাত মই তোমাক ফল কৰি দিব লাগিব। C নম্বৰটো কি হ'ব? এককৰ ঘৰত 7, একক, দশক 3, একক, দশক, শতক, একক, দশক, শতক, হাজাৰ, হাজাৰ ঘৰত 0, একক, দশক, শতক, হাজাৰ, অযুত, অযুতৰ ঘৰত একক, দশক, শতক, হাজাৰ, একক, দশক, শতক, হাজাৰ, অযুত, অযুতৰ ঘৰত 0, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি 4 কোটি। D নম্বৰটো এতিয়া D নম্বৰটো লিখক। D নম্বৰটো
দুই নম্বৰটো চোৱা, এককৰ ঘৰত 3, তোমালোকে গম পাই গৈছা, দশকত 5, শতকত 0, হাজাৰত 1, 7, অযুতত একক, দশক, শতক, হাজাৰ, অযুত, লাখত 4, অযুতত 3, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুতত 3, কোটি, কোটিত কিমান 2, 10 কোটি 9। এতিয়া ই নম্বৰটো চোৱা, ই নম্বৰটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 10 কোটি আৰু 100 কোটি। আমি এই ধৰণে আন্তৰ্জাতিক ভাৰতীয় পদ্ধতিত আমি এই ধৰণে লিখিব লাগিব। এই চাৰ্টখন তোমালোকে লিখি ল'বা। মই দেখুৱাই দিছিলোঁ প্ৰথমতে, এই ধৰণে আমি লিখিব লাগিব। তোমালোকক মই দেখুৱাই দিছোঁ, এই ধৰণে আমি চাৰ্টখন লিখিব লাগিব দেই। আজিলৈ হ'ব তেন্তে, কাইলৈ আকৌ নতুন এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম। ধন্যবাদ।